প্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ যে 3 দিনতেই ভাৰতে যে যুদ্ধবিৰতি মানি ল'লে সঁচাকৈ কি কাৰণত এই যুদ্ধবিৰতিটো মানি লোৱা বুলি আপুনি ভাবে যে পাকিস্তান বাৰু আমেৰিকাৰ বহুতীয়া বুলি সকলোৱে জানে কিন্তু ভাৰতো কি পাকিস্তান মানে আমেৰিকাৰ বহুতীয়া নেকি তাৰমানে এতিয়া নহয় চাওক নিতুমণি আচলতে মই বস্তুটো অলপ বেলেগ ধৰণে চাওঁ এতিয়া চাওক ভাৰতে যেতিয়া মানে এইটো অপাৰেশ্যন সিন্দুৰ বুলি যেতিয়া তেওঁলোকে আৰম্ভ কৰিছিলে তাৰ মূল লক্ষ্য কি আছিলে মূল লক্ষ্য আছিলে কাৰণ যে পাকিস্তানৰ যদি মন কৰে গোটেই ভাৰতবৰ্ষক তেওঁলোকে আক্ৰমণ কৰাৰ জম্মু কাশ্মীৰৰ গয়না লৈ পেলাই এইটো এটা পুৰণি তেওঁলোকৰ বেমাৰ বুলি কৈছো আৰু এইটো এতিয়া নহয় আপোনাৰ 48 চন 65 চন 71 চন তাৰপিছত আহিলে আপোনাৰ কাৰ্গিল 1999 2000ত আপোনাৰ মুম্বাই এটেকৰ পৰা আৰম্ভ কৰি দিল্লীত এটেক অক্ষয়ধাম এটেক পুলৱামা আপোনাৰ নিৰন্তৰ এনেকুৱা এটেক হৈ যুদ্ধই হৈছে তিনিখন যুদ্ধ হৈছে গতিকে আৰু এতিয়া মন কৰিব এতিয়ালৈকে আমাৰ যিটো 1965 চনৰ অলপ আমাৰ এটা পৰিস্থিতি বিজয় 71 চনৰ এটা কনভিন্সিং বিজয় আমাৰ সেই বাহিৰে কিন্তু আমি আজিলৈকে আচলতে পাকিস্তানক তেওঁলোকে যেটো ভুল কাম কৰি আছে ভাৰতবৰ্ষৰ জনজীৱনৰ পৰা সম্পত্তিৰ পৰা এনেকৈ ধ্বংস কৰাৰ অধিকাৰ যে তেওঁলোকক নাই এই কথাটো বাৰম্বাৰ কোৱাৰ পাছতো আৰু আপুনি মন কৰিব বিশেষকৈ মুম্বাই এটেকৰ পাছত তেওঁলোকক গোটেই ডছিয়াৰ দিয়া হৈছিল তেওঁলোকৰ ঘৰ ক'ত আক্ৰমণকাৰী ঘৰ ক'ত গোটেই দিয়া হৈছিল পেহেলগামৰ পৰা ফুলবামাৰ পৰা আৰম্ভ কৰি আনকি তেওঁলোক আহিছিল তেওঁলোকে আমাৰ এয়াৰবেছ চালেও গোটেইখিনি চাই মেলি তেওঁলোকে সহযোগিতা বঢ়াম বুলি কৈ যেতিয়া পাকিস্তানত ঘূৰি গৈ আকৌ উল্টা খৰ মাৰিলে ক'লে যে এইটো ভাৰতে নিজেই কৰিছে গতিকে তেওঁলোকে আচলতে আপুনি যদি চাই জিহাদ বা তেওঁলোকে কাশ্মীৰৰ বিষয়টো তেওঁলোকৰ এটা ফ্ৰীডম ফাইটাৰ্ছ বুলি ভাবে গতিকে তেওঁলোকক এটা উচিত শিক্ষা দিয়াটোহে ভাৰতৰ মূল লক্ষ্য আছিলে কাৰণ ভাৰতবৰ্ষৰ এতিয়া মোদীৰ কথা যে তেওঁৰ মূল লক্ষ্যটো কি যে বিশ্বগুৰু হোৱাৰ গতিকে এই মুহূৰ্তত যুদ্ধৰ যিটো ব্যাপক ক্ষয়ক্ষতি সেই ক্ষয়ক্ষতিৰ প্ৰতি লক্ষ্য ৰখা এটা কথা অন্যহাতে বিশ্বগুৰুৰ লক্ষ্য অন্যহাতে সন্ত্ৰাসবাদক আপুনি আকৌ সহ্যও কৰিব নোৱাৰে তাৰ কাৰণে এইবাৰ ভাৰতবৰ্ষৰ যিটো আক্ৰমণ এই আক্ৰমণটো দুই ধৰণৰ এটা হ'ল প্ৰিএম্পটিভ এটা হ'ল প্ৰএক্টিভ এটা হ'ল আপোনাৰ প্ৰএক্টিভ অৰ্থাৎ প্ৰিএম্পটিভ মানে আমি কথাটো এতিয়া 11টা স্থানত যে এটেক কৰিলে এই 11টা স্থানত 3 দিনত যিটো আক্ৰমণ হ'ল এই আক্ৰমণ আপুনি যদি চাই মই বিভিন্ন আৰ্টিকেল আৰু পঢ়িলো মই ভাৰতীয় বিশ্লেষণ পঢ়া নাই মই বিভিন্ন জনৰ চাইছো যে ইউএছ এম্বাসেডৰ নিকোলাছ বাৰ্ণ হুছেইন হাকানি তেখেত পাকিস্তানৰ এম্বাসেডৰ আছিল আমেৰিকাত 2011-12 চনত ৰিনাউন্ড আমেৰিকান পলিটিকেল সায়েন্টিষ্ট ক্ৰিষ্টিয়ান ফেয়াৰ তেওঁলোকে পাকিস্তানৰ আৰ্মিক ইনচাৰ্জেন্ট আৰ্মি বুলি কৈছে ব্ৰিটিছৰ মাইকেল ক্লাৰ্ক তেখেত অন্য এজন ডিফেন্স এনালিষ্ট তেখেতে কৈছে যে ইণ্ডিয়ান ৰেসপন্স হেজ বিন টু টিচ মুনিৰ মানে আমাৰ যিজন মিলিটাৰী চিফ a lesson that the Indians are prepared to do anything or whatever is required. Ako koise, they deployed a battle of groups of Western fleet sitting at a distance of 300 miles away from Karachi and that they are prepared to go anywhere to any extent, unquote. Tarmane, our noted defense expert, apunar John Spencer, teo jitu report dise, teo ki koise sao? তেওঁ কৈছে যে এইবাৰ ভাৰতবৰ্ষই কেৱল পাকিস্তানৰ লগত যুদ্ধ দিয়া নাই এই যুদ্ধখন হৈছে ভাৰত আপুনি অস্ত্ৰ কাবৰ পৰা লৈছে ফ্ৰান্সৰ পৰা বা ইজৰাইলৰ পৰা কিন্তু প্ৰত্যক্ষভাৱে যুদ্ধত ভাৰতক প্ৰত্যক্ষভাৱে কোনো সহায় কৰা নাই কিন্তু পাকিস্তান যদি মন কৰে তেওঁলোকৰ 90% প্ৰায় অস্ত্ৰ সামগ্ৰী ডিফেন্স এয়াৰ সিস্টেম গোটেই চীনৰ তাৰপিছত প্ৰত্যক্ষভাৱে আপোনাৰ তুৰ্কী আপোনাৰ প্ৰত্যক্ষভাৱে হেৰি সংগ্ৰামত জপিয়াই পৰিলে তেওঁলোকৰ বিমান আহি তেওঁলোকৰ বিমান কোঠত অৱতৰণ কৰিলে তেওঁলোকৰ প্ৰায় 800 যিমানবিলাক আপোনাৰ ড্ৰোন এটেক হৈছে সকলো তুৰ্কীৰ পৰা আহিছে গতিকে এওঁলোকে কৈছে যে এই সময়ত ভাৰতৰ যিটো তিনিটা ডিফেন্স সিস্টেম এইজন মই কোৱা কথা নহয় ৰে জন স্পেন্সাৰে কৈছে এটা নিউ ডক্ট্ৰিন অফ ইণ্ডিয়া এণ্ড এ কম্বিনেশ্যন অফ ইণ্ডিজিনাছ নলেজ সিস্টেম এণ্ড ৱেষ্টাৰ্ণ টেকনলজি ইণ্ডিজিনাছ সিস্টেম মানে কি আকাশ আৰু কৰ্ষণ
যিটো আপোনাৰ ডিফেন্স মিছাইলৰ প্লেটফৰ্ম আৰু লগত যোগ দিছে বাৰাক 8 যিটো ইজৰাইলৰ আৰু ৰাছিয়ান মেড S-400 এই যিটো এয়াৰ ডিফেন্স আপোনাৰ স্কাই সিস্টেম এই সিস্টেমটোৱে তেওঁলোকে যথেষ্ট তেওঁলোকৰ যিমানবিলাক ড্ৰোন এটেকৰ পৰা আৰম্ভ কৰি এইখিনিক সম্বৰণ মানে প্ৰতিহত কৰাত সক্ষম হ'ল তাৰ দুই এটা এইটো হেৰি হৈছে এইটোতো ক'বলৈ এনেকা এখন যুদ্ধ হয় এখন ভিডিঅ' গেমছ নহয়তো কিন্তু আৰু যদি মন কৰে ভাৰতবৰ্ষক ক'ত আক্ৰমণ কৰিলে বিশেষকে আপোনাৰ নূৰ খান যিটো এয়াৰবেছ তাত প্ৰায় 8 ফুট এটা মানে তাত আৰু এইটো হৈছে হেৰি ৰাৱলপিণ্ডি আটাইতকৈ ইছলামাবাদৰ পৰা দূৰত তেওঁলোকৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ এয়াৰবেছ যিটো সেনাবাহিনীয়ে প্ৰেছমিটৰ পিছত দেখুৱাইছে তাৰোপৰি তাৰ আপোনাৰ চিয়ালকোট ৰাফিকি জাকাতবাদ মালিৰ কেণ্টনমেণ্ট কৰাচী এইটো এটা মেজৰ তেওঁলোকৰ ওপৰত আক্ৰমণ আৰু মৰিড এয়াৰবেছটো আপোনাৰ ড্ৰোন এয়াৰ ৱাৰফেয়াৰৰ পাকিস্তানৰ আটাইতকৈ আজিকালি চাওক যুদ্ধখন এনেকুৱা নহয় আগতে যুদ্ধখন কনভেনচনেল ৱাৰফেয়াৰ আছিলে মেন মেড আপোনাৰ এই টেংক গ'ল টেকনলজিকেল আপোনাৰ মানে যিখিনি পৰম্পৰাগতভাৱে ফিজিকেল মুভমেণ্ট এতিয়া কিন্তু প্ৰেচিছন অৰিয়েণ্টেড এই যিটো মানে আমাৰ জন স্পেন্সাৰ সেইটো কৈছে আপুনি এইটো জাষ্ট লাগিলে আধা ঘণ্টা টোটেল ফ্লাই আপোনাৰ হেৰি গোটেই এয়াৰ সিস্টেমটো এক্টিভেট কৰাৰ পৰা আৰম্ভ কৰি প্ৰায় 1 ঘণ্টাৰ ভিতৰত এটেকটো হৈছে আধা ঘণ্টা ইমান প্ৰেচিছন ইমান ক্ষিপ্ৰ মানে 1 ঘণ্টাৰ সময়ৰ ভিতৰত হোৱা এটা যুদ্ধ তাৰ ওপৰত এই যিটো ইম্পেক্ট এই ইম্পেক্টৰ কথা আচলতে অন্য নালাগে টম কুপাৰ আপুনি চাব পাৰে টম কুপাৰ হ'ল এজন ফেমাছ ৱাৰ হিষ্টৰিয়ান তেওঁ কি কৈছে যে ইমান ক্ষিপ্ৰতাৰে কাৰণ সাউথ এছিয়াৰ তেওঁৰ মতে যুদ্ধৰ যিটো সংজ্ঞাটো বদলি হৈ গ'ল যুদ্ধৰ সংজ্ঞা বদলি হৈ আপুনি এতিয়া খুব দীঘল পৰ্যাপ্ত যুদ্ধ নাথাকে গতিকে ইয়াৰ প্ৰেচিছন যিটো এটেকটো ভাৰতবৰ্ষই কৰিলে এইটো আচলতে টাৰ্গেট অৰিয়েণ্টেড আছিলে গতিকে মই ভাবোঁ কিন্তু পিছত আপুনি যিটো প্ৰশ্ন কৰিছে হঠাতে কিয় ভাৰতবৰ্ষ উলটি আহিল মানে আপুনি আপোনাৰ কথাখিনি শুনি মোৰ এনেকুৱা লাগিছে আমি সেই গোটেই ভাৰতবৰ্ষৰ জনতা সেই 65 আৰু 71 জামানাত আছো নেকি যে এটা দীঘলীয়া সময়ৰ কাৰণে যুদ্ধ হ'ব লাগিছিল বা ইফালৰ পৰা গুলী বৰ্ষণ ইফালৰ পৰা বাৰুদ অলপ দীঘলীয়াকৈ চলি থাকিব লাগিছিল একজেক্টলি মানে আমি ভাবিছো কি যে হেৰি যিটো আপোনাৰ কাৰ্গিললৈকে ভাৰত সাউথ এছিয়াৰ যিটো যুদ্ধৰ সংজ্ঞাটো পৰিসীমাটো বেলেগ আছিলে যে তেওঁলোক ওপৰলৈ উঠি আহিছে তেওঁলোকে কাৰ্গিলৰ কেইবাটাও বাটালিক এনেকে পাহাৰ তেওঁলোকে দখল কৰিছে আৰু ওপৰৰ পৰা তেওঁলোকে তললৈ এটেক কৰিছে আমাৰ অসুবিধা হৈছে এটা ফিজিকেল এটেক তাত আপোনাৰ বফৰ্চৰ কামান ধৰিছে তাত গুলীয়া বাৰুদ হৈছে তেতিয়ালৈকে এইটো পৰম্পৰাগত যুদ্ধ আছিলে কিন্তু যোৱা এতিয়া যিটো আপোনাৰ আমেৰিকা আৰম্ভ কৰিলে আমেৰিকাই পাকিস্তানত ওছামা বিন লুগাই থাকোতে যেনেকৈ আহি পেলাই এটেক কৰিছে সেই স্পেচিফিক ঘৰটোতে য'ত আপোনাৰ ইছলামাবাদৰ ওচৰৰ মাত্ৰ কেই কিলোমিটাৰ দূৰত সেই ঘৰটোতে যিটো টেকনলজি অৰিয়েণ্টেড তেওঁলোকে এটেক কৰিলে ইয়াৰ পিছত লাহে লাহে ভাৰতবৰ্ষে এইটো কাৰণ আমেৰিকাতকৈ তেওঁলোকে লাভ কৰিলে কিন্তু ইজৰাইলৰ পৰা অধিক লাভ কৰিছে আৰু আমাৰ যিটো ব্ৰাহ্মছ ছুপাৰছনিক চিষ্টেম এইটো ওৱান অফ দ্য মষ্ট ৱেল ডেভেলপড ছফিষ্টিকেটেড চিষ্টেম বুলি কৈছে আনকি বহুত বিশ্বৰ বিভিন্ন দেশে ব্ৰাহ্মছক ল'বলৈ এতিয়া তেওঁলোকে আগবাঢ়ি আহিছে আজি আমি এইটো কৰিছো ব্ৰাহ্মছৰ ওপৰত গতিকে মই ভাবোঁ এইটো আচলতে আৰু তেতিয়া হঠাতে কিয় মানে ভাৰতে এইটো দুটা থিয়ৰি আছে মই যিটো পাইছো এওঁলোকৰ বিভিন্ন আৰু মই কাৰণ ভাৰতৰ মই হেৰিত ইমান নিৰ্ভৰ কৰা নাই বাহিৰৰ স্কলাৰ তেওঁলোকে দুটা থিয়ৰি এটা থিয়ৰি হ'ল এই বিশেষকৈ যিকেইটা আপোনাৰ এয়াৰবেছত এটেক কৰিলে ভাৰতবৰ্ষে তাৰ পৰা তেওঁলোকৰ নিউক্লিয়াৰ মানে যিটো তেওঁলোকৰ কামাণ্ড ছিষ্টেমৰ ওচৰত এটা মুখ্যম আঘাত সানিছে বুলি কোৱা হৈছে যিটোৱে হয়তো তেওঁলোকৰ এটা মানে ইমিশ্যন বা উদ্গীৰণ হোৱাৰ এটা আশংকা দ্বিতীয়টো থিয়ৰিটো হ'ল যে মই এইটো কিন্তু নিশ্চিত নহয় কোনটো দ্বিতীয় থিয়ৰিটো হ'ল যে পাকিস্তানে তেওঁলোকে গোটেই এটমিক যিখিনি নিউক্লিয়াৰ ফিউজনৰ তেওঁলোকৰ এটা সংমিশ্ৰণৰ দিশত আগবাঢ়িছিলে যিটো CIA গম পায় তৎকালীনভাৱে তেওঁলোকক যথেষ্ট ধমকি দি কাৰণ আপুনি মন কৰক আমেৰিকাই আমি ভাল পাওঁ বা বেয়া পাওঁ এতিয়াই নহয় মই এখেতৰ কথা বেলেগকে কম পিছত কিন্তু আপুনি 1999ৰ কাৰ্গিলৰ যিখন যুদ্ধ হৈছিলে তাতো কিন্তু পাকিস্তানক প্ৰতিহিত কৰি তাৰ পৰা আঁতৰি যাবলৈ কোৱা ব্যক্তিজন আছিল আমেৰিকাৰ তেতিয়াৰ ৰাষ্ট্ৰপতি গতিকে এতিয়া মুহূৰ্তত কি হ'ল তেতিয়া CIA যিটো ৰিপৰ্ট দিলে CIA ৰিপৰ্টত আৰু পাকিস্তানক ধমকি দিয়াৰ পাছত পাকিস্তানৰ DGMই ভাৰতবৰ্ষৰ DGMক ফোন কৰিলে কিন্তু মই ভাবোঁ পাকিস্তানৰ যিটো এতিয়া বেকবোন তেওঁলোকৰ যিটো ৰাজহাড় বিশেষকৈ আজিকালি যিটো আপোনাৰ টেকনলজিকেল ৱাৰ
ৱাৰফেয়াৰ তেওঁলোক যিটো চীনৰ পৰা পাইছিলে আপোনাৰ তুৰ্কীৰ পৰা পাইছিলে এইখিনি তেওঁলোকে ব্যৱহাৰ কৰিলে কিন্তু পিছৰ পৰ্যায়ত যুদ্ধখন চলাই যাবলৈ তেওঁলোকৰ যিটো আটাইতকৈ বেষ্টটো হ'ল এয়াৰ বেছটো আপুনি এই মই যিকেইটা ক'লো তেওঁলোকক যেতিয়া হাৰ ভাঙি দিয়া হ'ল তেতিয়া সেই যিটো প্ৰত্যাক্ৰমণ কৰিবলৈ তেওঁলোকৰ শক্তি বহুলাংশে কমি আহিলে মই নকওঁ যে নাইকিয়া হৈ গ'ল গতিকে সেই মুহূৰ্তত ভাৰতৰ কাৰণ চাওক তেওঁলোকৰ লক্ষ্য এইটো নহয় যে পাকিস্তানক ধ্বংস কৰিবলৈ সেইটো লক্ষ্য নহয় এটা হ'ল আপোনাৰ প্ৰথম কথাটো হ'ল সন্ত্ৰাসবাদৰ বিৰুদ্ধে আচৰণ কৰা আৰু তেওঁলোকক এটা শিক্ষা দিয়ে এইটো এটা ডিফেন্স টেকনলজি ভাৰতবৰ্ষৰ এটা নতুন মন্ত্ৰ যে আমি বহি নাথাকো যদি এটা সময়লৈকে আমি শুনিম কিন্তু তাৰ পিছত আমি প্ৰত্যাক্ৰমণ কৰিম যিটো তেওঁ কৈছে যিটো আপোনাৰ নৰ্মেলচি বুলি মোদী ডাঙৰীয়াই কৈছে গতিকে এইটো ভাৰতবৰ্ষৰ এটা নতুন প্ৰতিৰক্ষা ডক্ট্ৰিন বুলি মই ভাবো এইটো ভৱিষ্যতে কেনেকুৱা হয় অৱশ্যে এইখিনি কথা আমি পাকিস্তানৰ ওপৰত বাৰু সেইটো হেঁচা আহিলে CIA ইনফৰমেশ্যনৰ ভিত্তিত তেওঁলোকে কৰিলে কিন্তু ভাৰতেও যে মানি ল'লে ভাৰতে চাওক মানে এই যিটো মই আপোনাক কৈছো যে নিউক্লিয়াৰ যিটো ব্লেকমেইলিঙৰ কথা আজি প্ৰধানমন্ত্ৰী মোদীয়ে কালিও কৈছে আজিও কৈছে যে সেইটো মাৰাণাস্ত্ৰৰ ভাবুকি দিলে ভাৰত কেতিয়াও থমকি নৰয় তাৰমানে কথাটো সঁচা নেকি যে নিউক্লিয়াৰ ভাবুকিৰে মানে পাকিস্তানে ভাৰতক ক'ৰবাত মানে অলপ বহ কৰিব বিচাৰিছিল যিটো আমেৰিকাৰ যোগেদি সেইটো ভাৰতৰ নহয় এইটো CIA ৰিপৰ্ট এতিয়া দুটা থিয়ৰী মই ক'লো নহয় এটা থিয়ৰী আপোনাৰ যিটো আপোনাৰ নুৰ খান এয়াৰবেছ আৰু তেওঁলোকৰ ভাৰতে যিকেইটা 11টা স্থানত কৰিলে এটা থিয়ৰী হ'ল তেওঁলোকৰ যিটো নিউক্লিয়াৰ কামান এয়াৰবেছ সেইটো যথেষ্ট বুজি পালো কিন্তু আপুনি যিটো কথা ক'লে ভাৰতে অকলে নিউক্লিয়াৰ ভাবুকিটোৰ কাৰণে বা তেনেকুৱা আশংকা কৰি মানে কি মানি ল'লে নেকি মই সেইটো বুজিছো এইটো এতিয়া কি তেওঁলোকৰ মাজত ডিল হৈছে মইতো নাজানো কিন্তু আপুনি যদি ধৰি লওক পাকিস্তানে বাৰু আপোনাৰ নিউক্লিয়াৰ হেৰি মাৰিলে ভাৰতেতো বহি নাথাকে ভাৰতেও কাৰণ ভাৰতবৰ্ষে এটা ঘোষণা কৰি থৈছে প্ৰথমে কেতিয়া ব্যৱহাৰ কৰিলে কিন্তু প্ৰত্যুত্তৰ দিব কাৰণ সেইটো আপোনাৰ ইণ্টাৰনেশ্যনেল লৰ নিয়ম হয় গতিকে ধৰি লওক পাকিস্তানে নিউক্লিয়াৰ মাৰিলে তেতিয়া নিউক্লিয়াৰ মাৰিলে ভাৰতবৰ্ষে যিটো প্ৰত্যাক্ৰমণ কৰিব লাগিব পাকিস্তানে হেৰি কৰিলেতো হয়তো আমাৰ 4-5খন চিটিত আমাৰ ধ্বংসৰ আপোনাৰ অৱলীলা ক্ৰমে আমি ক্ৰমান্বয়ে দেখিলোহেঁতেন কিন্তু ভাৰতবৰ্ষই যেতিয়া প্ৰত্যাক্ৰমণ কৰিলে পাকিস্তান ধুলিচ্ছাত নাইকিয়া হৈ গ'ল কাৰণ গোটেই পাকিস্তানখন যদি চোৱা যায় তেনেহ'লে আমাৰ উত্তৰ প্ৰদেশৰ সমানে এটা সামগ্ৰিকভাৱে 4খন তেওঁলোকৰ প্ৰভিন্স গতিকে তাতকেতো আমি ভাৰতবৰ্ষখন বহুত বিশাল গতিকে চাওক নিউক্লিয়াৰ যেতিয়া কথাটো আহে এইটো লগত ইয়াত আহে পাৱাৰ ক্ষমতা লগত আহে অত্যাধিক দায়িত্ব ৰেছপন্সিবিলিটি যিটো দায়িত্ব পাকিস্তানৰ এখন ৰক ষ্টেট হোৱাৰ কাৰণে তেওঁলোকৰ এইটো দায়িত্ববোধ নাই গতিকে কিয় ভাৰতে এগ্ৰী হ'ল কিন্তু মোৰ মতে তেওঁলোকৰ লক্ষ্যটো উপনীত হ'ল লক্ষ্য আছিলে পাকিস্তানক ধুলিচ্ছাত কৰিবলৈ নহয় লক্ষ্য আছিলে প্ৰথম কথা সন্ত্ৰাসবাদৰ ভেটিটো নাইকিয়া কৰা দ্বিতীয়তে আছিলে তেওঁলোকে যেতিয়া প্ৰত্যাক্ৰমণ কৰিলে তেতিয়া তেওঁলোকক প্ৰিএম্পটিভ এটেক কৰি তেওঁলোকৰ যিবোৰ মূল ঘাটি যাৰ জৰিয়তে আপোনাৰ ড্ৰোন এটেক হৈ আছিলে যাৰ যোগেদি আপোনাৰ এয়াৰবেছ টেৰৰিষ্ট পেডবিলাকে লঞ্চিং হৈছিলে সেইবিলাক ধ্বংস কৰিবলৈ ভাৰতে কৰিলে গতিকে ভাৰতবৰ্ষৰ যিকেইটা মূল লক্ষ্য আছিলে সেইটো উপনীত হৈ গ'ল এতিয়া যদি আপুনি নিউক্লিয়াৰ যুদ্ধ বা ফুল ফ্লেজেড ৱাৰলৈ গুচি যায় এই আজি এইকেইদিনৰ পৰা আৰম্ভ হ'লতে বস্তু দাম বাঢ়িলেহেঁতেন পেট্ৰলৰ নাটনি হ'লহেঁতেন আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ধ্বংস হ'লহেঁতেন আৰু প্ৰিপেয়াৰ্ড আমি সেইটো কাৰণে প্ৰস্তুত আছো নাই গতিকে আমি চাওক যুদ্ধখন এটা আমি ভাবিছো কি তাহাঁতক একদম হেকা দি পেলাই আমি তেওঁলোকক গোটেই কব্জা কৰি পেলাব লাগে ইন্দিৰা গান্ধীয়ে কৰিছিল আমি কৰিব নোৱাৰো কিয় তাৰ পৰিস্থিতি বেলেগ এতিয়া পৰিস্থিতি বেলেগ গতিকে মই ভাবো দিছ ইজ এ ভেৰি ৰেছপন্সিবল ডিচিশ্যন আৰু ইয়াৰ পিছত কাৰণ চাওক অপাৰেশ্যন সিন্দুৰ শেষ হোৱা নাই ইটছ এ কণ্টিনিউৱাছ প্ৰচেছ বুলি কৈ আছে আৰু আটাইতকৈ ডাঙৰ কথা আপুনি যে কিয় উভতি আহিলে আপুনি পাকিস্তানৰ প্ৰধানমন্ত্ৰী যিটো পাৰ্লিমেণ্টত স্পীচ দিছে স্পীচটো কি দিছে তেওঁ কৈছে চাওক যে পাকিস্তান আমাৰ দেশবাসী আমি পিছুৱাই আহিবলগীয়া হ'ল কেলে আমাৰ হাতত অস্ত্ৰ নাই তেওঁলোকে কৈছে আমাক কোনো সহায় কৰা নাই গতিকে আমাক সহায় লাগে এই যিখিনি ষ্টেটমেণ্ট চাইছে কিন্তু মই ভাবো এইটো এটা কাৰণ পাকিস্তানৰ কি হ'ল তেওঁলোকে যে $2 বিলিয়ন দি দিয়া হ'ল কাৰণ তেওঁলোকৰ অত্যন্ত অৰ্থনৈতিকভাৱে বেয়া অৱস্থা আজি পাকিস্তানৰ যে এইটো অৱস্থা পাইছে কিয় পাইছে তেওঁলোক অৰ্থনৈতিকভাৱে দুৰ্দশাগ্ৰস্ত তেওঁলোকৰ যিটো মডাৰ্নাইজেশ্যন নাই এতিয়াও থিঅক্ৰেটিক মধ্যযুগীয় সামন্তীয় এটা প্ৰথাৰ মাজত তেওঁলোক এতিয়াও বস্তুটো চলি আছে গতিকে এইখন ৰাষ্ট্ৰই
আপুনি কিমান দূৰ এনেধৰণে চলি থাকিব পাৰিব এইটো এটা ডাঙৰ কথা গতিকে মই নাভাবো যে ভাৰতবৰ্ষৰ উদ্দেশ্য আছিলে পাকিস্তানক ধ্বংস কৰা কিন্তু এটা ষ্ট্ৰং বাৰ্তা দিয়াটো যে তোমালোকে যদি এনেকে ব্যৱহাৰ কৰা ভৱিষ্যতে কিন্তু উইল বি আফটাৰ ইউ তোমালোকৰ পাছত আমি যাম গতিকে এতিয়াৰ যুদ্ধ আৰু আনকালৰ হেৰি বদলি হ'ল আপোনাৰ মতে সেই ষ্ট্ৰং বাৰ্তাটো গ'ল নে নগ'ল কৈছে আপুনি চাওক মই মোৰ কথা নহয় মই এতিয়া ইন্টাৰনেশ্যনেল যিসকল মানে বিশেষজ্ঞ আছে আপুনি তেওঁলোকৰ ৰেফাৰেন্সতে কথাখিনি এক্সেক্টলি এইখিনি মোৰ বক্তব্য নহয় আপোনালোকে এইখিনি চাব পাৰে তেওঁলোকৰ যিখিনি বক্তব্য এইটো ষ্ট্ৰং অতি শক্তিশালী বক্তব্য গৈছে বিশেষকৈ টম কোপাৰ তেওঁ ৱাৰ হিষ্টৰিয়ান তেওঁ কি কৈছে চাওক মানে ৱাৰ হিষ্টৰিয়ান তেখেত অষ্ট্ৰিয়াৰ and I quote when one side is bombing nuclear weapons strategic facilities of the other and the other has no ability to retaliate left then it's a clear cut victory in my books মানে তেওঁলোকৰ আপোনাৰ নিউক্লিয়াৰ জেগাত যে এটা কান্ট্ৰি ধাৰাসাৰ আক্ৰমণ কৰি আছে আৰু আপুনি বাওঁফালে ঘূৰি চাবলৈ আপোনাৰ সময় পোৱা নাই তেতিয়াহ'লে মোৰ দৃষ্টিত এইটো এইখন দেশৰ আপুনি কোৱা কথাটোৰ একদম আপুনি ঠিকেই কৈছে আপুনি কোৱা কথাটোৰ সেইদিনাখন সংবাদমেলখন যদি আপুনি চাইছে আমাৰ তিনিগৰাকী সেনা বিষয়াৰ লগত যেতিয়া আমাৰ DGMৰ যিখন সংবাদমেল তাত যেতিয়া এজন সাংবাদিকে সুধিলে যে ভাৰতে এনেকুৱা এটা পৰ্যায়ত এটেক কৰিলে য'ত তাত পৰমাণু অস্ত্ৰ আছিল আৰু সেইকাৰণেই মানে লাষ্টত তেওঁলোকে ভাৰতৰ লগত যোগাযোগ কৰিবলৈ বাধ্য হ'ল আমেৰিকাৰ যোগেদি তেতিয়া তেওঁ আমাৰ সেনা বিষয়াগৰাকীয়ে খুব কৌশলপূৰ্ণ হাঁহি এটা মাৰি কি বুলি কৈছে তাতে আছিলে নেকি আমি গম নাপাওঁ তেনেহ'লে এইটো আপোনাৰ পৰা গম পালো যেতিয়া ভালেই হ'ল তেওঁ সেই বক্তব্যটোৱে আৰু তেওঁ সেই হাঁহিৰ যিটো চাতুৰ্য সেইটোৰ পৰা কিন্তু আপুনি কোৱা কথাটোৰ বহুত লিংক আছে তাৰমানে সেই সাংবাদিকেও সেই কথাটো গম পায় আৰু আপোনাৰ আৰু মই ভাৰতীয় টেলিভিশ্যনতকৈ মানে হেৰি টেলিভিশ্যন বেছি আল জাজিৰা জেনেৰেলি আমাৰ ভাৰতৰ ওপৰত অলপ বিৰোধ কিন্তু তেওঁলোকৰ যিবিলাক আলোচনা হৈছে বিশেষকৈ ইংলেণ্ডৰ যিখিনি কৈছে তাতো এইটো কথা স্পষ্ট কৈছে যে ভাৰতবৰ্ষই এটা এগ্ৰেছিভ পষ্টাৰ লৈছে সীমিত যুদ্ধ কৰিছে আৰু টাৰ্গেট অৰিয়েণ্টেড এটেক কৰিছে এক নম্বৰ এইটো কথা কৈছে দ্বিতীয়টা কৈছে তেওঁলোকৰ আকৌ দুইজন এনকৰে কৈছে তেওঁলোকৰ ৰাফেল হেনো ভূপতিত হৈছে মোৰ দৃষ্টিত সেইটো কি হৈছে না মই নাজানো হয়তো এখন হ'ব পাৰে সেইটো হ'ব পাৰে এখন আপুনি যদি এতিয়া চাওক মই এই কথাটো কৈছো আচলতে এখন কেৱল ভাৰত পাকিস্তানৰ যুদ্ধ নহয় ইয়াত ভাৰতে এইটো চাইনাই যুদ্ধ কৰিছে কিয় জানে চাইনাই আজি এটা ৰিভিশনিষ্ট ষ্টেট চাইনাই গোটেই বিশ্বৰ যিটো মানদণ্ড যিটো কাঠামোৰটো বদলি কৰিবলৈ চাইছে আমেৰিকা হ'ল ষ্টেটাছ কুইজ ৰাষ্ট্ৰ তেওঁলোকৰ যিটো ছুপাৰ পাৱাৰ সেইটো ধৰি ৰাখিব বিচাৰে এওঁলোকে এইটো ৰিভাইজ কৰিব বিচাৰে এতিয়া চীনৰ যিখিনি অস্ত্ৰ শস্ত্ৰ তেওঁলোকে আফ্ৰিকাত তেওঁলোকে বিক্ৰী কৰিব খুজিছে মিডিল ইষ্টত বিক্ৰী কৰিব খুজিছে ৱেষ্টত তেওঁলোকে আমেৰিকাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছে ফ্ৰান্সৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছে গতিকে এতিয়া এই যিসকল আমাৰ ডিফেন্স এক্সপাৰ্ট তেওঁলোকে ক'ব প্ৰকৃতাৰ্থত এইটো চীনৰ টেকনলজি বিজয় নে ইজৰাইলৰ নে ৰাছিয়াৰ নে ফ্ৰান্সৰ গতিকে এইখন যিখন যুদ্ধ এখন টেকনলজিকেল ৱাৰফেয়াৰ আপুনি যিটো কথা ক'লে ইয়াত কিন্তু দেখ চীন ভাৰ্চেছ ফ্ৰান্সৰ কথা আহি যায় কাৰণ আমাৰ যদি ৰাফেল ভূপতিত হৈছে তেতিয়াহ'লে তেওঁলোকৰ চীনে দিয়া F-17ৰ যোগেদি সেইটো এটেক কৰা বুলি কোৱা হৈছিল কিন্তু চাওক ইণ্ডিয়াই মানে দুটা ধৰণৰ আপোনাৰ যদি চাওক আপুনি তাত যিটো মানে ৰাফেল লগাইছে অন্যান্য ভিতৰত প্ৰায় 10-12খন মান লগাইছে এখনমান হয়তো মই নাজানো দেই মই এইটো হেৰিকে আই হেভ নো প্ৰিভি টু দ্যাট ইনফৰমেশ্যন এখনমান যদি হয়ও কিন্তু ইফালে যদি আপুনি চাওক ভাৰতত যিটো প্ৰত্যাক্ৰমণ কৰিছিলে আৰু ভাৰতৰ যিটো এয়াৰ ডিফেন্স আকাশ আমাৰ স্থানীয় কাৰছাম যিটো প্লেটফৰ্ম এইটো আমাৰ ইণ্ডিজিনাছ আমাৰ ভাৰতৰ নিজৰ হেৰি বাৰাক আপোনাৰ বাৰাক 8 সিস্টেমটো আপোনাৰ হ'ল ইজৰাইল আৰু ভাৰতৰ যৌথভাৱে আৰু ৰাছিয়াৰ S-400 যিটো এয়াৰ ডিফেন্স তাৰমানে তেওঁলোকেতো প্ৰত্যাক্ৰমণ কৰিছে গতিকে ভাৰতকতো মানে সেই হৰবিদ্ধ বা ক্ৰুশবিদ্ধ কৰিব পৰা নাই গতিকে এতিয়া চাওক এখন ৰাফেল যদি ক'ৰবাত ভূপতিত হৈছে তথাপি ৰাফেল টেকনলজিৰ ওপৰত এটা কনক্লুচিভ সিদ্ধান্তমূলক এটা আমি হেৰিলে পৰিক্ৰমালৈ আহিব নোৱাৰো যে এইটো বেয়া এইটো ভাল ইট ইজ এ ভেৰি লিমিটেড এটা এৰিয়াৰ এটা হেৰি বুজিছো মই আকৌ আহিম আপোনাৰ কাষলৈ মোৰ বিৰতি ল'ব হৈছে কিন্তু মই কেইটামান মোৰ মনত খুদুৱাই থকা প্ৰশ্ন মই আপোনাক সুধিম এতিয়া ধৰক ডোনাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানক একেটা শাৰীতে ৰাখি পেলাই ষ্টেটমেণ্ট দিছে
গ্ৰেট নেশ্যন বুলি কৈছে পাকিস্তানকো যদি পাকিস্তান সন্ত্ৰাসবাদীৰ অভিকেন্দ্ৰ বুলিয়েই বিশ্বত জনাজাত যদি পাকিস্তানত আমেৰিকাই আহি ওছামা বিন লাডেনক নিঃশেষ কৰিছে নিজেই তাৰপিছত সেই পাকিস্তানক ভাৰতৰ লগত একেটা শাৰীতে কিয় থলে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নিজে টুইট কৰিছে গ্ৰেট নেশ্যন বুলি পাকিস্তানকো মই সেই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ পৰা জানিম ইতিমধ্যে আপোনালোকে গমেই পাইছে আমি ভাৰত পাকিস্তানৰ শেহতীয়া পৰিৱেশৰ সন্দৰ্ভত আজিৰ অভিমতত আকৌ এবাৰ কথা পাতিছোঁ বিশিষ্ট ৰাজনৈতিক বিশ্লেষক শিক্ষাবিদ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ ননী গোপাল মহন্ত ডাঙৰীয়াৰ সৈতে মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ বিৰতিৰ পূৰ্বে মই আপোনাক কৈছিলোঁ যে ভাৰত আৰু পাকিস্তানৰ ক্ষেত্ৰত যেতিয়া ডোনাল্ড ট্ৰাম্পে প্ৰথম যেতিয়া এক্স হেণ্ডেলত স্থিতিটো স্পষ্ট কৰিছিল তাৰ পিছতো আনকি তেওঁ নিজৰ যেতিয়া সাংবাদিকৰ আগত তেওঁ নিজৰ বক্তব্য ৰাখিছিল তাতো আপুনি চাগে নিশ্চয় দেখিছে যে ভাৰত আৰু পাকিস্তানক তেওঁ একেটা শাৰীতে থৈ কথা কৈছে গ্ৰেট নেশ্যন বুলি পাকিস্তানকো অভিহিত কৰিছে তাৰ মানে আমিতো কৈ আছো যে সন্ত্ৰাস আমাৰ নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেকবাৰেই কৈ আহিছে গোটেই পৃথিৱীক জনাই আহিছে যে সন্ত্ৰাসবাদীৰ অভিকেন্দ্ৰ হৈছে পাকিস্তান আকৌ ওছামা বিন লাডেনক সেই আমেৰিকাই পাকিস্তানতে আহি নিজে ধ্বংস কৰিছে দুই এবাৰ আগতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পৰা ধৰি বৰ্তমানৰ ৰাষ্ট্ৰপতিও কিন্তু দুই এবাৰ কঠোৰ বাৰ্তা দিছে নিদিয়াকে থকা নাই আগতে ধৰক আপুনি কেইবাবাৰো কৈছে না পাকিস্তানক এইবিলাক কাৰ্যকলাপ বন্ধ কৰিব লাগে বুলি সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ তাৰ পিছতো এই যে গ্ৰেট নেশ্যনত ৰাখিলে ভাৰতৰ লগত একেটা শাৰীতে ৰাখিলে আপুনি কি বুলি ভাবে যে পাকিস্তানৰ মানে আমেৰিকাৰ কাৰণে পাকিস্তান কি সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ নহয় নেকি মানে চাওক ডোনাল্ড ট্ৰাম্প হৈছে এজন অতি আনপ্ৰেডিক্টেবল বিজনেছ মাইণ্ডেড মানুহ তেওঁ কেতিয়া ক'ত কি কয় তাৰ নিজৰ টিমটোৱে আচলতে ধৰিব নোৱাৰে এজন আনপ্ৰিটেনচিয়াছ যি মন যায় আপুনি চাওক মই এতিয়া আপুনি যি মন যায় মুখত ক'ব নোৱাৰে কিন্তু আপুনি ডোনাল্ড ট্ৰাম্প এনেকুৱা এজন ব্যক্তি তেওঁ সেইটো কাৰণে যথেষ্ট সমালোচিত হৈছে এই মানুহজনে কিন্তু তেওঁৰ যিটো কথা কৈছে এইটো আচলতে ভুল হৈছে বুলি US এম্বেচাডৰ মই আকৌ তেওঁলোকৰ এজন নিকলাছ Barnes বুলি ব্ৰুকিং ইনষ্টিটিউচনত তেওঁ এটা কথা কৈছিলে ব্ৰুকিং ইনষ্টিটিউচন ইজ এ ফেমাছ একাডেমিক ইনষ্টিটিউচন যে ইট উড বি এ মিষ্টেক টু ট্ৰিট ইণ্ডিয়া এণ্ড পাকিস্তান ইকুৱেলি our relationship with India is increasing but we have no confidence in Pakistan exactly মানে মই এটা কথা কৈছো চাওক এইটো যে ডোনাল্ড ট্ৰাম্পে কৈছে তেওঁ আচলতে হি ইজ ইন এ হাৰি টু উইন নোবেল পিছ প্ৰাইজ তেওঁ মানে এটা মানে আন্তৰ্জাতিক স্বীকৃতি লাগে কাৰণ তেওঁ এতিয়া যথেষ্ট মানে হাঁহিয়তৰ পাত্ৰ হৈছে বিশেষকৈ এই যে ট্ৰেড টেৰিফছ লৈ পেলাই চীনৰ কক ভাৰতৰ বা বিভিন্ন বিশ্বৰ লগত তেওঁ এতিয়া এটা সাংঘাতিক স্বীকৃতি লাগে আৰু আমেৰিকা আছিলে বিশ্বৰ ছুপাৰ পাৱাৰ এই তেওঁৰ এতিয়া কথাটো হ'ল সেইটো কেনেকৈ ধৰি ৰাখোঁ ইটছ নাও নট এ ৰিভিশ্যনিষ্ট পাৱাৰ ইটছ এ ষ্টেটাছ কুইজ পাৱাৰ কেনেবাকৈ তেওঁলোকক সেইটো ধৰি ৰাখিব লাগে আৰু আমেৰিকাৰ আগতে কথা আছিলে চাওক আমেৰিকাই কিন্তু এটা অত্যন্ত সেইটো ডোনাল্ড ট্ৰাম্পে হওক আপোনাৰ আগৰ উইড্ৰ উইলছনে হওক যিসকল আপোনাৰ ৰেগেনে হওক এই মানে আমেৰিকা আচলতে সাংঘাতিক কিন্তু নিজৰ ৰাষ্ট্ৰখনক লৈ এখন সাংঘাতিক ধৰণে চেল্ফ ইণ্টাৰেষ্ট থকা এখন ৰাষ্ট্ৰ সেইটোতো হয় এতিয়া কি কৰে পাকিস্তানক পাকিস্তান যে আজি বহুলাংশে এনেকুৱা অৱস্থালৈ পালেহি তাৰ কাৰণে কিন্তু আমেৰিকা প্ৰত্যক্ষভাৱে দায়ী কিয় দায়ী চাওক যেতিয়া আপোনাৰ ৰাছিয়া কাষলৈ আহিলে আফগানিস্তানত তেতিয়া ৰাছিয়াক ধ্বংস কৰিবৰ কাৰণে আপোনাৰ পাকিস্তানৰ সহায় ল'লে গতিকে পাকিস্তানক এটা জিহাদী ফ'ৰ্চ এটা তেওঁলোকে এনেকুৱা ধৰণে সৃষ্টি কৰিলে যিটো জিহাদী আজি সেই আফগান ৱাৰত যুদ্ধ কৰিলে হয় কিন্তু সেইখিনি জিহাদীয়ে আচলতে এনেকুৱা এটা মনষ্টাৰ দৈত্যৰ সৃষ্টি কৰিলে যিটো দৈত্য আপোনাৰ কাশ্মীৰ ভাৰতত আজি তাণ্ডৱ চলাই আছে গতিকে আমেৰিকা হ'ল পাকিস্তানৰ একেবাৰে পুষ্যপুত্ৰ একেবাৰে তেওঁলোকক ডাঙৰ দীঘল কৰা এখন ৰাষ্ট্ৰ গতিকে এই ৰাষ্ট্ৰখনে এই ডোনাল্ড ট্ৰাম্পে হওক ৰিগেনে হওক হঠাতে দলিয়াই পেলাই দিব নোৱাৰে প্ৰথম কথা গতিকে আজি যদি পাকিস্তানে ভুল কৰিছে তেওঁলোকে নিজে শাস্তি দিব তেওঁলোকে গৈ পেলাই আপোনাৰ ওছামা বিন লাডেনক ধৰিলে আপোনাৰ গৈ পেলাই এসময়ত হেৰি কাটো কৰিলে কি বুলি কয় আপোনাৰ ফিনান্সিয়েল কাটো কৰিলে IMFৰ লোনো এটা সময়ত বন্ধ কৰিছিলে বা তেওঁলোকক এটা শাস্তিৰ লিষ্টত থৈছিলে কিন্তু সেই আমেৰিকাই আচলতে পাকিস্তানক এতিয়া চাওক IMF যিটো লোনটো পালে এই ক্ষেত্ৰত আমেৰিকাই বাধা দিব লাগিছিলে কিন্তু বাধা নিদিলে গতিকে তেওঁলোকে এটা কেট এণ্ড মাউচ গেমৰ সৃষ্টি কৰিছে অথচ তেওঁলোকে মোদীৰ লগত এটা ভাল সম্পৰ্ক কিন্তু এটা কথা IMFৰ লোনটো বোলে পাকিস্তানে আগতেই এপ্লাই কৰি থোৱা সেইটো স্থগিতহে হৈ আছিল আচৰিত কথা এইখিনি সময়ত
লোনটো চেংচন কৰাটো বা পাকিস্তানক দি দিয়াটো য'ত ভাৰতে আপত্তিও কৰিছিল বা সেই যেতিয়া ভোটদান হৈছে তাত যিহেতু ভাৰত পিছুৱাই আহিছে গতিকে সেইটোৱে প্ৰভাৱ পেলালে নে আমেৰিকাৰ প্ৰত্যক্ষ সহযোগত পাকিস্তানে সেইটো লাভ উঠালে বিশ্বৰ গোটেই ৰাজনীতিটো আচলতে এটা আনপ্ৰেডিক্টেবল আপোনাৰ এইটো মানে কোন দিশত গৈ আছে ভাবি নাপায় আপুনি মন কৰক যেতিয়াই ট্ৰাম্পৰ এনেকুৱা বিহেভিয়াৰ পিছত তেওঁলোকৰ নেটো যিটো ইউৰোপৰ গোটেই সুৰক্ষাৰ মূল যিটো এটা অভিকেন্দ্ৰ আছিলে সেইটো লাহে লাহে আমি ট্ৰাম্পে ক'লে আমি ইউৰোপৰ দায়িত্ব কিয় ল'ম ইউৰোপে সদায় তেওঁলোকে সস্তীয়া তেল পাই আহিছিলে মিডল ইষ্টৰ পৰা ৰাছিয়াৰ পৰা পাইছিলে চীনৰ পৰা আপোনাৰ সস্তীয়া বস্তু পাইছিলে আৰু আমেৰিকাৰ পৰা সুৰক্ষা পাইছিলে গতিকে এতিয়া যি মুহূৰ্তত আমেৰিকাই নেটোক এটা মানে সেই প্ৰতিৰক্ষা যিটো চিলটো নাইকিয়া কৰি দিলে এতিয়া বিশ্বত আচলতে আপুনি মন কৰিব আন্তৰ্জাতিক যিটো ইকুৱেল পাৱাৰ বেলেঞ্চ ক্ষমতাৰ এটা যিটো সমীকৰণ আছিলে এইটো এটা উলট পালট হৈছে গতিকে এতিয়া কোন কাৰ বন্ধু কোন কাৰ শত্ৰু এইটো এতিয়াও নিশ্চিত হোৱা নাই এতিয়া আপুনি মন কৰক ভাৰতে আপোনাৰ এতিয়া কোনোটো ফ্ৰান্সেতো এটা সঁহাৰিমূলক হেৰি নিদিলে আপোনাৰ ইউৰোপেওতো নিদিলে আনকি আমেৰিকাইতো উল্টাই ভাৰত আৰু পাকিস্তানক সম পৰ্যায়ত ৰাখিলে কিন্তু পিছৰ পৰ্যায়ত তেওঁলোকৰ ইউএছ ছেক্ৰেটাৰী অফ ষ্টেটে অৱশ্যে পাকিস্তানক ক'লে এইটো কথা কৈছে যে তোমালোকৰ সন্ত্ৰাসবাদী ঘাটিবিলাক কিন্তু তোমালোকে নাইকিয়া কৰা এইটো পিছত কৈছিল কিন্তু তৎসত্ত্বেও সেইটো কেতিয়া কৈছে যেতিয়া ভাৰতৰ ফালৰ পৰা হেঁচা কৰিলে তেতিয়াহে কৈছে তাৰ আগতে আমেৰিকাই কোৱা নাছিল সেইকাৰণে মই কৈছো চাওক এতিয়া ভাৰত ইণ্টাৰনেশ্যনেল পলিটিক্স ইজ এ ফ্লুইড পলিটিক্স ইট ইজ এ তুৰ্কীয়ে যে উল্টাই আহি আপুনি পাকিস্তানক সহায় কৰিলে যি ভাৰতবৰ্ষই তুৰ্কীৰ আপোনাৰ ভূমিকম্প হওঁতে প্লেনৰ পাছত প্লেনৰ দৰৱ তেওঁলোকৰ খাদ্য বস্তু দি পেলাই সহায় কৰিছিলে সেই তুৰ্কী আহি পেলাই কিয় কৰিবলগীয়া মইতো আপোনাক সোধা কথা আছিলে যে তুৰ্কী ৰাছিয়া আনকি ফ্ৰান্সৰ পৰা আমি ধৰক ৰাফেল আনিছো কিন্তু ফ্ৰান্সৰ নিচিনা ৰাষ্ট্ৰইও আমেৰিকাই বাৰু 2 নম্বৰী কামটো কৰিছে কিন্তু এইবিলাক ক্ৰান্তিও এইবিলাক দেশেও এইখিনি সময়ত কি ভূমিকা ল'লে আপুনি যিটো কথা ক'লে মাত্ৰ তুৰ্কী মই কৈ দিওঁ আপোনাক তাত যোগ দি পেলাই কৈছো সেই তুৰ্কীলে কিমান দিনৰ বিৰতিৰ মূৰত আমাৰ নৰেন্দ্ৰ মোদী যোৱা প্ৰথমজন প্ৰধানমন্ত্ৰী 2023 চনত গৈছে আপুনি চাওক আৰু সেই ভূমিকম্পৰ সময়ত ইমানবিলাক বস্তু পঠিয়াই দিলে তাৰ পাছতো কিন্তু তুৰ্কীয়ে লুকাই চুৰকাইটো নকৰিলে একদম ওপেন খোলাখুলিভাৱে পাকিস্তানৰ পক্ষ লৈ দিলে মই এইটো সুধিছো আপোনাক যে নৰেন্দ্ৰ মোদীৰ যিটো আন্তৰিকতা যে দীঘলীয়া সময়ৰ মূৰত তুৰ্কীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী হিচাপে তেওঁ যেনেকৈ আদৰিছিল বা তেওঁ যেনেকৈ তাত কথা কৈছিল বা ভূমিকম্পৰ সময়ত যেনেকৈ সহযোগিতা আগবঢ়ালে তেনেহ'লে প্ৰধানমন্ত্ৰী মোদীক জানো এক প্ৰকাৰ তেওঁলোকে এটা প্ৰতাৰণা কৰা নাই জানো বা এক প্ৰকাৰ ৰাম টাঙোন এটাই সোধাইছে দিয়কচোন সেইটোৱে মই আকৌ কৈছো চাওক এই যিটো আন্তৰ্জাতিক ৰাজনীতিৰ যিটো এটা মানে এটা উথল পুথল বা এটা মানে ইমবেলেঞ্চ এইটোৰে এটা প্ৰতিশ্ৰুতি হৈছে এৰডোগান তেওঁলোকৰ যিজন ৰাষ্ট্ৰনেতা কি হ'ল চাওক তুৰ্কী যদি ঐতিহাসিকভাৱে চাই এইটো হ'ল বিশ্বৰ সভ্যতাৰ এটা মূল পেছেজ এটা মূল অভিকেন্দ্ৰ আছিলে তুৰ্কী এই এৰডোগান যিজন লিডাৰ তেওঁ আচলতে এতিয়া দেখিলে যে কি আমেৰিকা মিডল ইষ্টৰ মধ্যপূবত তেওঁলোকৰ মানে যিটো কঠোৰ স্থিতি আছিলে লাহে লাহে সেই মিলিটাৰী প্ৰেজেন্সটো কমাইছে তেতিয়া ভাবিলে এৰডোগানে মই কিয় এজন মানে ইয়াৰ নেতা নহওঁ এফালে তেওঁলোকৰ ইউৰোপৰ সোমাবলৈ ৰাস্তাটোৰ দুৱাৰখন হ'ল তুৰ্কী অন্যহাতে তেওঁ এতিয়া কোৱা হৈছে যে অটোমান এম্পায়াৰ যিটো অটোমান এম্পায়াৰ এসময়ত জয় আছিলে সেই অটোমান এম্পায়াৰৰ পৰা যিটো চীনে আপোনাৰ তেওঁলোকৰ ঐতিহাসিক সভ্যতাক ঘূৰাই আনিবৰ এটা মানস কৰিছে ঠিক তেনেকৈ তুৰ্কীও অটোমান এম্পায়াৰ ঘূৰাই আনি এই যিখন এটা হ'ল ইছলামিক কাণ্ট্ৰি ইছলামিক দেশৰ মাজত এটা প্ৰভুত্ব আনিব লাগে অন্যহাতে তেওঁলোক আকৌ ইউৰোপৰো এটা হেৰি নেটোৰ অংশ গতিকে কোনোবাই আক্ৰমণ কৰিলে নেটো তেওঁলোকক ৰক্ষা কৰিব অন্যহাতে এৰডোগানে বিচাৰিছে মই এই চেগতে যিহেতু আমেৰিকা উইথড্ৰল হৈছে আমেৰিকাৰ পলিটিক্সৰ পৰা এই ইনচেন্ট পলিটিচিয়ান বুলি কোৱা হয় হেৰি ট্ৰাম্পক এই মানুহজনে হঠাতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিটো এনেধৰণে আপোনাৰ এটা ইমবেলেঞ্চ বৈষম্য ইয়াৰ যিটো ভাৰসাম্যতা নাইকিয়া কৰিছে এই তুৰ্কীয়ে কিন্তু চাওক তেওঁ লাহে লাহে কি হৈছে তেওঁ এতিয়া যিখন আৰব বা যিখন হেৰি ইছলামিক ৱৰ্ল্ডৰ তেওঁ নেতা হ'ব লাগে এতিয়া ইউনাইটেড নেশ্যনছত কাশ্মীৰক প্ৰশ্ন তোলা নেতাজন হৈছে এৰডোগান গতিকে তেওঁ এতিয়া এটা নতুন এটা সুযোগ পাই এই সুযোগটো গ্ৰহণ কৰিবলৈ উঠি পৰি আহিছে সেইকাৰণে মই কৈছো ভাৰতে
আজি চাওক আমাৰ বায়লেটাৰেল ৰিলেশ্যন থাকিব ফ্ৰান্সৰ লগত নিশ্চয় থাকিব ৰাছিয়া আমাৰ এটা অল ক্লাইমেট আমাক আমব্ৰেলা দিয়া এটা শক্তি হৈছে ৰাছিয়া ৰাছিয়াক আমি কেতিয়াও ত্যাগ কৰিব নোৱাৰো আপুনি কিছু সময় পূৰ্বে কৈছে যে এটা কোন ৰাষ্ট্ৰ কাৰ লগত আছে একো ধৰিব নোৱাৰি এতিয়া যেটো জিঅ'পলিটিক্স আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিটোৱে হৈ গৈছে তেনেকুৱা দুদুল্যমান কাৰণ কোন কাৰ লগত আছে ধৰিব নোৱাৰি কিন্তু তাৰ মাজতো এইমাত্ৰ আপুনি যেটো কথা কৈছে পূৰ্বৰ পৰাই একদম সোভিয়েট ৰাছিয়া হৈ থকাৰ সময়ৰ পৰা আমি যদি চাওঁ তেনেহ'লে যে আমেৰিকা সদায় পাকিস্তানৰ লগত আৰু কিন্তু ৰাছিয়াৰ লগত এটা ইণ্ডিয়াৰ ভাৰতৰ এটা সুসম্পৰ্ক তেতিয়াও আছিল আৰু এতিয়াও এই শেহতীয়া ঘটনাটোত একমাত্ৰ চাগে ৰাছিয়াই দেশ নেকি যি এই মানে বন্ধুত্বটো ধৰি ৰাখিছে ইজৰাইলে পোনপটীয়াকৈ ভাৰতক ছাপোৰ্ট কৰি দিছে সেইটো বেলেগ কথা কিন্তু যিটো বন্ধুত্ব আপুনি যিটো কথা ক'লে কিছু সময় পূৰ্বে সেই বন্ধুত্বটোতো ৰাছিয়াই ধৰি ৰাখিছে তাৰ বাহিৰেতো বেলেগৰ পৰাতো আমি সেইটো নাপালোঁ আমেৰিকাইতো উল্টাই আমাক লাঠবোৰহে মাৰিছে মোটামুটি প্ৰিচাইছলি আচলতে কিন্তু আমি এতিয়া চাওক কিন্তু আমেৰিকা আকৌ এটা কথা মন কৰিব কেৱল ট্ৰাম্প স্পেচিফিক নহয় ট্ৰাম্পে এতিয়া মন কৰক তেওঁ ইমান যিখিনি মই বহুৱামি বুলিয়ে কৈছো নাপায় শব্দটো ক'ব ইমান বহুৱামিৰ পিছতো কিন্তু চীনৰ লগত এতিয়া 90 দিনৰ গোটেই তেওঁ যিখিনি ইম্প'জ কৰিছিলে সেইখিনি 90 দিনৰ কাৰণে স্থগিত ৰাখিছে দুইখনে কৰিছে সেইকাৰণে মই কৈছো ট্ৰাম্প মানে আমেৰিকা নহয় যদিও তেওঁ ৰাষ্ট্ৰপতি কিন্তু তেওঁৰ এটা বৃহৎ টীম আছে মই নিশ্চিত বিশ্বাস যে এই টীমটোৰ ইনফ্লুয়েন্সৰ পিছতেই আমেৰিকাই পাকিস্তানক কৈছে তোমালোকে কিন্তু টেৰৰ ঘাটিবিলাক নষ্ট কৰা কিন্তু গতিকে ৰাছিয়া ভাৰতবৰ্ষ হৈছে অল ৱেডাৰ ফ্ৰেণ্ড যি তেওঁলোকে সদায় আছে ইতিমধ্যে আপোনালোকে প্ৰতিদিন টাইমৰ নেটুমানি হত্যাৰ অভিমান অনুষ্ঠানটোৰ যোগেদি বহুখিনি কথা আজি গম পালে যিখিনি কথা আলোচনা হৈছিল যে সামাজিক মাধ্যমৰ যোগেদি যুদ্ধ নহওঁতেই যে যুদ্ধ বিৰতি কৰিবলগীয়া হ'ল কিয় কৰিবলগীয়া হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰণে মোদীয়ে হয়তো ভয় খালে নেকি সেইবোৰ বহুতখিনি কথা ওলাইছিলে সামাজিক মাধ্যমৰ যোগেদি আজি আপোনালোকে বহুখিনি কথা গম পালে এইটো অনুষ্ঠানৰ যোগেদি যদিহে অনুষ্ঠানটো ইয়াৰ সম্পূৰ্ণ চাব বিচাৰে তেতিয়াহ'লে প্ৰতিদিন টাইমে আপোনালোকৰ মাজলৈ আগবাঢ়ি থৈছে তাতকৈ আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানটো চাব পাৰিব যদিহে ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল